আচলতে জুবিনদাৰ অবিহনে অসমখন ভাবিবলৈ সঁচাকৈ বহুত বেছি টান। তেওঁৰ কথা ওলালেই বুকুখন সদায় খুন্দা মাৰি ধৰে, দুখ লাগে মনটো খুব বেছি। এতিয়া এনেকুৱা হৈছে যে কামলৈ ওলাই আহিছোঁ, তেওঁক অকণমান চিন্তা নকৰি পেলাই কামখিনি যাতে কৰি ভালকৈ লৈ যাওঁ, কিয়নো আগতে এইবিলাক আমাৰ কমিটমেণ্টবিলাক কৰি থোৱা আছিলে। কিন্তু অসমখন তেওঁ নোহোৱাকৈ ভাবিবলৈ টান। এতিয়া সন্মুখত আকৌ তেওঁৰ চিনেমাখন আছে, তাতেও শুনিব পাইছোঁ যে খুব বেছি পাইৰেচি হৈ আছে। সেইটো যাতে নহয়, পাইৰেচিটো ষ্টপ কৰিব লাগে, নহ'লে সকলোৱে যিটো কৈ আছে গোটেই অসমবাসীয়ে যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, তেখেতৰ যিখন সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে ৰিলিজ হৈছে, ৰিলিজ হোৱাৰ পিছত সকলোৱে যদি পাইৰেচিয়ে কৰা আৰম্ভ কৰে তেনেহ'লে কি হ'ব? তেওঁৰ সপোন কেনেকৈ পূৰণ হ'ব, নহয় জানো? গতিকে বস্তুবিলাক আমি সকলোৱে ভাবি চিন্তি আগবাঢ়িব লাগিব। হয়, এটা কথা বুজি পাইছোঁ যে যিহেতুকে প্ৰত্যেকৰে বহুত মৰমৰ আছিলে, খুব আপোন আছিলে তেখেত, হয়তো চাগে মই ভাবিছোঁ হয়তো চাগে তেওঁলোকে তেখেতৰ ক্লিপিংছবিলাক বা হেৰিবোৰ চাগে নিজৰ কেমেৰাত বন্দী কৰি ৰাখিব বিচাৰিছে। কিন্তু সেই আৱেগটো সামৰি চিনেমাখন যাতে ভালদৰে এইকেইটা দিন হলত চলি যায়, সেইটোহে বিচাৰিছোঁ। কাৰণ বহুত কথা জড়িত হৈ আছে তাৰ লগত। আৰু এয়াই আৰু জুবিনদাক লৈ ভাবিবলৈ একদম অসম্ভৱ কথা হৈ পৰিছে এতিয়া। আচলতে জুবিনদাৰ অবিহনে অসমখন ভাবিবলৈ সঁচাকৈ বহুত বেছি টান। তেওঁৰ কথা ওলালেই বুকুখন সদায় খুন্দা মাৰি ধৰে, দুখ লাগে মনটো খুব বেছি। এতিয়া এনেকুৱা হৈছে যে কামলৈ ওলাই আহিছোঁ, তেওঁক অকণমান চিন্তা নকৰি পেলাই কামখিনি যাতে কৰি ভালকৈ লৈ যাওঁ, কিয়নো আগতে এইবিলাক আমাৰ কমিটমেণ্টবিলাক কৰি থোৱা আছিলে। কিন্তু অসমখন তেওঁ নোহোৱাকৈ ভাবিবলৈ টান। এতিয়া সন্মুখত আকৌ তেওঁৰ চিনেমাখন আছে, তাতেও শুনিব পাইছোঁ যে খুব বেছি পাইৰেচি হৈ আছে। সেইটো যাতে নহয়, পাইৰেচিটো ষ্টপ কৰিব লাগে, নহ'লে সকলোৱে যিটো কৈ আছে গোটেই অসমবাসীয়ে যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, তেখেতৰ যিখন সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে ৰিলিজ হৈছে, ৰিলিজ হোৱাৰ পিছত সকলোৱে যদি পাইৰেচিয়ে কৰা আৰম্ভ কৰে তেনেহ'লে কি হ'ব? তেওঁৰ সপোন কেনেকৈ পূৰণ হ'ব, নহয় জানো? গতিকে বস্তুবিলাক আমি সকলোৱে ভাবি চিন্তি আগবাঢ়িব লাগিব। হয়, এটা কথা বুজি পাইছোঁ যে যিহেতুকে প্ৰত্যেকৰে বহুত মৰমৰ আছিলে, খুব আপোন আছিলে তেখেত, হয়তো চাগে মই ভাবিছোঁ হয়তো চাগে তেওঁলোকে তেখেতৰ ক্লিপিংছবিলাক বা হেৰিবোৰ চাগে নিজৰ কেমেৰাত বন্দী কৰি ৰাখিব বিচাৰিছে। কিন্তু সেই আৱেগটো সামৰি চিনেমাখন যাতে ভালদৰে এইকেইটা দিন হলত চলি যায়, সেইটোহে বিচাৰিছোঁ। কাৰণ বহুত কথা জড়িত হৈ আছে তাৰ লগত। আৰু এয়াই আৰু জুবিনদাক লৈ ভাবিবলৈ একদম অসম্ভৱ কথা হৈ পৰিছে এতিয়া। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।